চাওক ইতিমধ্যে হাইলাকান্দি জিলাৰ পূৰ্ব হাইলাকান্দিৰ তছলাখাল আৰু আংকাইলংকাত কালি ৰাতিৰ পৰা ব্যাপকভাৱে পানী সোমাই পূৰ্ব হাইলাকান্দিৰ কৃষকসকলক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে আৰু কৃষকসকলৰ মূৰত হাত দিব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন, চাৰ্কেল অফিচাৰ, কৃষি বিভাগ আৰু মীন বিভাগে এতিয়ালৈকে কোনো যে এটা পদক্ষেপ গ্ৰহণ কৰা নাই, এই কথাবিলাক মই আচৰিত পাইছোঁ, দুখ পাইছোঁ। আৰু পূৰ্ব হাইলাকান্দি মানুহক তেওঁলোকে আচলতে জানে প্ৰাণে মাৰিবৰ কাৰণে এইবোৰ চেষ্টা কৰি আছে নেকি, মই জলসম্পদ বিভাগত প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। আৰু জিলা আয়ুক্তক ক'ব খুজিছোঁ যে আপোনালোকে এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, 4বাৰ পূৰ্ব হাইলাকান্দিৰ মানুহে যে পানীৰ তলত আছে, পূৰ্ব হাইলাকান্দিত যে বানপানী হ'ল, পূৰ্ব হাইলাকান্দিৰ মানুহৰ কৃষকসকলৰ যে অৱস্থা নাই, কৃষিক্ষেত্ৰ ইতিমধ্যে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। কৃষকসকলে নিজৰ জীৱন আৰু জীৱিকা উপাৰ্জন কৰিবৰ কাৰণে যি সমস্ত ধান খেতি কৰিছিলে সম্পূৰ্ণ নোহোৱা হৈছে, মৎস্য খেতি নোহোৱা হৈছে। তাৰ পিছতো আজিলৈকে চৰকাৰৰ ফালৰ পৰা, জিলা প্ৰশাসনৰ ফালৰ পৰা, এডমিনিষ্ট্ৰেশ্যনৰ পৰা কোনো এটা বিষয়ববীয়া, কোনো এগৰাকী ডিপাৰ্টমেণ্টে যে ব্যৱস্থা গ্ৰহণ কৰা নাই, সেই কথা বাৰ্তাবিলাকো মই আচৰিত পাইছোঁ। দ্বিতীয় কথাটো ক'ব খুজিছোঁ যে আচলতে পূৰ্ব হাইলাকান্দিৰ মূল যিহেতু দুখন নদী বাংগন, বৃহৎ নদী বাংগন, আংকাইলংকাই আৰু তছলাখাল, তেওঁলোকে স্থায়ীভাৱে নিৰ্মাণ কৰিবৰ কাৰণে এই দুখন মাথাউৰি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই, জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু নিমাই চান্দুপুৰৰ যিখন টাই বাংগা ইতিমধ্যে যোৱা বাংগাৰ পৰা আজিলৈকে আছে, এই বাংগনখন টেম্পৰাৰী হ'লে তেওঁলোকে অতি সোনকালে মেৰামতি কৰি দিব লাগে, কাৰণ পূৰ্ব হাইলাকান্দিৰ মানুহৰ, পূৰ্ব হাইলাকান্দিৰ কৃষকসকলৰ ব্যাপক ক্ষতিগ্ৰস্ত হৈছে। আৰু তছলাখালৰ এই যিটো বাংগন যেতিয়ালৈকে মেৰামতি নহয়, তেতিয়ালৈকে পূৰ্ব হাইলাকান্দিৰ হাজাৰ হাজাৰ মানুহ এনেধৰণৰ ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। আৰু আই থাকিব লগা সময়ত জলসম্পদ বিভাগে এই আংকাইলংকাই আৰু তছলাখাল অতি সোনকালে তেওঁলোকে স্থায়ীভাৱে এই বান্ধ নিৰ্মাণ কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে আহ্বান জনাইছোঁ।